আজি খেৰণীত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব সুৰজ দেৰ খেৰণী ৰাজহুৱা শ্মশানত সম্পন্ন হ'ব সুৰজ দেৰ শেষকৃত্য চিতা নিৰ্মাণত সহযোগ পশ্চিম কাৰ্বি আংলঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ খেৰণীৰ হিংসাত্মক ঘটনাত মৃত্যু হৈছিল বিশেষভাৱে সক্ষম সুৰজ দেৰ অগ্নি সংযোগ কৰা বাসগৃহত অগ্নিদগ্ধ হৈ মৃত্যু হৈছিল যুৱকজনৰ পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত সুৰজ দে নামৰ যিজন যুৱক নিহত হৈছিল ঘৰত অগ্নি সংযোগ কৰা ঘটনাত বলি হৈ সেই যুৱকজনৰ অন্ত্যেষ্টিক্ৰিয়া আজি সম্পন্ন কৰা হ'ব খেৰণী ৰাজহুৱা শ্মশানত সম্পন্ন হ'ব অন্ত্যেষ্টিক্ৰিয়া আমি আমাৰ যিসকল ৰাইজ আছে ইয়াতে খেৰণীবাহী ৰাইজ আমি সকলোৱে আহিছোঁ আহি যি ল'ৰা যিগৰাকী যুৱক সেইদিনাখন হিংসাত্মক ঘটনাত মৃত্যুবৰণ কৰিলে একচুৱেলি তেওঁ ঘৰটো জ্বলাই দিলে আৰু জ্বলাই দিওঁতে সেই ল'ৰাজনৰ মানে যুৱকজনৰো মৃত্যু হ'ল কৰোণভাৱে আজি আমি সকলো খেৰণীবাহী ৰাইজ ইয়াতে আহিছোঁ আহি আমি প্ৰশাসন আৰু ৰাইজ মিলি তেওঁ ক্ৰিমেশ্যনটো কৰিলোঁ তেওঁ মানে যি অন্তিম সংস্কাৰ সেইটো কৰিলোঁ আৰু মই আশা কৰোঁ যে যি হিংসাৰ জুই জ্বলি আছে সেইটো যেন ইমানতে শেষ হয় আগৰ নিচিনা সকলোৱে যেন ককাই ভাই নিচিনা বসবাস কৰিবলৈ আকৌ আৰম্ভ কৰে মই তাকে আশা কৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত